নমস্কাৰ সকলোকে মই কবিৰ আজি আপোনালোকক লৈ আহিছোঁ আমাৰ অনগোয়িং এটা প্ৰজেক্টলৈ যেটো কাম চলি আছে এটো এটা পুৰণা ঘৰ 20 বছৰ পুৰণা ঘৰ আছিল যেটোক আমি এতিয়া ৰিনোভেট কৰি আছো নতুন ডিজাইনত বেক সাইডত আছে বিল্ডিংখন চাব পাৰিব খমায়া হক ভিতৰলৈ আমি যেতিয়া প্ৰজেক্টটো হাতত লৈছিলো এইখন ঘৰ আৰু এয়া আমি বনাই দিম তো খমাই আহাৰ লগে লগে আপোনালোকে চাব পাৰিব এটো হল হল ইউনিট যেটো আমি প্ৰেজেন্টলি কাম কৰি আছো হলটোত ইন্টেৰিয়ৰ গুটেখিনি হ'ব এই ডাঙৰ হলত আমি হলৰ লগতে ডাইনিং এৰিয়া এটো বনাই আছো ইয়াত গুটেখিনি ফাৰ্নিচাৰ আমাৰ কামৰ লগতে থাকিব আৰু হল এটো কিচেন ইউনিট চাব পাৰে এটো এটা মডুলাৰ কিচেন লগতে বিভিন্ন ধৰণৰ ইকুইপমেন্ট আৰু লগতে ইনষ্টল কৰিব মডাৰ্ন বহুত বস্তু আছে যেবোৰ আমি ইয়াত বনাই আছো লগতে লাইটিংৰ কাম কৰি আছো সাধাৰণত আমি লাক্সাৰি কাম বুলি কওঁ ইয়াত এটা ইউনিট হ'ব যেটো ফাউন্টেন ইউনিট তাৰ লগতে হলৰ এটো ডিজাইনটো চাব পাৰে ইয়াত লিফট বহিব ডাইনিংৰ লগতে ইখিনতে আছে ওয়াশ বেসিন তাৰে সম্মুখত ইয়াত হল কিচেন আৰু এটো কিচেনত কিছুমান বস্তু আমি বাহিৰৰ পৰা ইম্পৰ্ট কৰি আনিছো যেনে এটো বস্তু ইয়াত লগোৱা বক্সটো আপোনালোকক দেখুৱাই আছো সাধাৰণত এনেকুৱা ধৰণৰ বক্স আমি ভিডিঅ'তহে দেখা পাওঁ কিন্তু এতিয়া এইবোৰ গুৱাহাটীত এভেইলেবল লগালে আপুনিও লগাব পাৰে আপোনাৰ যদি তেনেকুৱা এটা পুৰণা ঘৰ পৰি আছে যত ভাবিছে আপুনি ৰিনোভেশনৰ কাম কৰিব তেতিয়া হলে এটো পসিবল আপুনি আমাক কন্টাক্ট কৰিব লাগিব কন্টাক্ট কৰিবলৈ আপুনি এটো ভিডিঅ'ত এটা কমেন্ট কৰি দিব আপোনাৰ কমেন্টৰ পৰা চাই আমি আপোনাক কন্টাক্ট কৰিম প্ৰথমত কি কৰিম আপোনাক গুটে ডিজাইনটো বনাই দিম 3D ডিজাইন আপুনি ডিজাইনটো চাব তাৰ পৰা পছন্দ কৰিব হেতু কাৰণে আপুনি আমাক কোনো ধৰণৰ পে কৰিব নালাগে যদি পছন্দ হয় তেতিয়াহে কাম কৰিব থ্যাংক ইউ ফৰ ওয়াচিং বাই বাই